হেল্ল' ষ্টুডেণ্টছ, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰায় ছমাহমান বাকী আছে। এই ছমাহৰ ভিতৰত তোমালোকে এই চাৰিটা কাম নকৰিব। এই চাৰিটা কাম তোমালোকে কৰিলে ৰিজাল্টটো তোমালোকৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। তোমালোকৰ ৰিজাল্টটো বেয়া হ'ব পাৰে। গতিকে এই চাৰিটা কাম তোমালোকে আজিৰ পৰা নকৰিব। তোমালোকে কেনেদৰে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে কেনেদৰে প্ৰিপেৰেশ্যন চলাব, কেনেদৰে ষ্টাডি কৰিব, এই সম্পৰ্কে মই তোমালোকক আজি বিতংভাৱে দাঙি ধৰিছোঁ। প্ৰথমে মই ক'ম তোমালোকে কোন চাৰিটা কামৰ পৰা বিৰত থাকিব। এই চাৰিটা কামৰ বিষয়ে কৈছোঁ। প্ৰথমটো হ'ল, প্ৰথমটো কাম যিটো তোমালোকে নকৰিব, সেই কামটো হ'ল আজি নপঢ়োঁ কালি পঢ়িম, কালি নপঢ়োঁ পৰহি পঢ়িম। এক্সামৰ বহুত দিন আছে, এনেকৈ অহাকালি পঢ়িম অহাকালি কৰিম বুলি কৈ সময় নষ্ট কৰিব। এক্সামৰ আৰু বহুত দিন আছে, এনেধৰণৰ চিন্তা তোমালোকে মনৰ পৰা আঁতৰ কৰিবা। সেইবিলাক কাম তোমালোকে নকৰিবা। গতিকে আজিৰ পৰা তোমালোকে ষ্টাডি আৰম্ভ কৰা। আজিৰ পৰা তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলা। 2 নম্বৰ কামটো হ'ল, যিটো কাম কৰিলে তোমালোকৰ ক্ষতি হ'ব পাৰে, সেইটো হ'ল তোমালোকে কিমান দূৰ প্ৰিপেৰেশ্যন কৰিলা সেইবোৰ কথা তোমালোকৰ বন্ধু বান্ধৱীৰ আগত নক'বা। যদি এইবোৰ কথা তোমাৰ বন্ধু বান্ধৱীক কয়, তেনেহ'লে হয়তো তেওঁলোকে তোমালোকক হিংসা কৰিব আৰু তোমালোকক ডাউন দিবলৈ চেষ্টা কৰিব, যাতে তোমালোকে ভাল ৰিজাল্ট কৰিব নোৱাৰা। হয়তো তেওঁলোকে ক'ব যে মই এতিয়াও একো পঢ়া নাই, কিয় এতিয়াও পঢ়িব লাগে, মই পিছত পঢ়িম। এনেবোৰ কথা সিহঁতে ক'লে তোমালোকৰ ডিপ্ৰেশ্যন হ'ব। তোমালোকৰ পঢ়া শুনাৰ প্ৰতি যি আগ্ৰহ আছিল, যি হেঁপাহ আছিল, সেইটো কমি যাব। গতিকে তোমালোকে যি ষ্টাডি কৰিবা সেইবিলাক গোপনে ৰাখিবা। তৃতীয়টো গুৰুত্বপূৰ্ণ কাম যিটো কৰিব নালাগে, সেইটো হ'ল তোমালোকে ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকিবা। বিশেষকৈ মোবাইলত ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক এইবিলাকৰ পৰা, গেম এইবিলাকৰ পৰা দূৰত ৰাখিবা। এইবিলাক তোমালোকৰ বহুত সময় নষ্ট কৰিব পাৰে। গতিকে তোমাৰ প্ৰয়োজনীয়খিনি যিখিনি ইনফৰমেশ্যন বা যিকোনো নোটছ পঢ়িব লাগে সেইবিলাক মোবাইলৰ পৰা চাব পাৰা। আৰু শেষৰ কামটো হ'ল, 4 নম্বৰ কামটো হ'ল তোমালোকে নোটছ কেনেদৰে সংগ্ৰহ কৰিবা। তোমালোকে নোটছবিলাক মডেলৰ পৰা সংগ্ৰহ নকৰিবা বা বেয়া নোট সংগ্ৰহ নকৰিব, কাৰণ বেয়া নোট দেখিলে তোমাৰ পৰীক্ষাত ভাল নম্বৰ কেতিয়াও নাহে। গতিকে তোমালোকে নোটবিলাকৰ কাৰণে কিতাপৰ পৰা সজাই পৰাই বা বিভিন্ন নোটছৰ পৰা তোমালোকে বাছি লৈ সেইবিলাক সজাই পৰাই ভালদৰে লিখিলে পৰীক্ষাত ভাল নম্বৰ পাব। ভিডিঅ'টো যদি হেল্পফুল হয় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু মোৰ এই চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই, এই চেনেলটো যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।